যে বহুত গাড়ী মটৰচাইকেল চাৰিচকীয়া দুচকীয়া বাহনৰ মানুহৰ অপৰ্যাপ্ত ক্ষতি হৈছে অহা 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত মিটিং কৰিম যাতে যাৰ গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে যাৰ ইন্স্যুৰেন্স আছে তেওঁলোকক যাতে ইন্স্যুৰেন্স দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয় সেই দিশটোক সন্মুখত ৰাখি অহা 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানী বোথ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত আমি এখন বৈঠক কৰিম আৰু আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম যাতে গাড়ী মটৰ আৰু বিভিন্ন সামগ্ৰী ইন্স্যুৰেন্স থাকে কাৰোবাৰ গৰু ম'হ ইন্স্যুৰেন্স আছে মানুহৰ এক্সিডেণ্ট ইন্স্যুৰেন্সো আছে গতিকে এক্সিডেণ্ট অকল যে গাড়ী মটৰ সীমাবদ্ধ তেনেকুৱা নহয় আৰু বিভিন্ন ইন্স্যুৰেন্স থাকে সেইকাৰণে আমি শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ ইন্স্যুৰেন্স ক্লেইমবিলাক তেওঁলোকে যাতে নিজেই সংগ্ৰহ কৰে আৰু ততাতৈয়াকৈ ইয়াক নিষ্পত্তি কৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু 5 তাৰিখে এই বিষয়ে আমাৰ বৈঠক হ'ব আৰু লগে লগে আমি সিদ্ধান্ত আমি ল'ব পাৰিম যোৱাকালি আপোনালোকে দেখিছে যে আমি বেংকসমূহৰ ক্ষেত্ৰত আমি মৰেটৰিয়াম দিছোঁ 6 মাহৰ বাবে আৰু লোনটো ৰিএডজাষ্ট এবছৰ দুবছৰ লোনক ঘূৰাই দিয়া যিটো সীমা তাকো আমি বৃদ্ধি কৰি দিছোঁ যাতে লোনৰ ইনষ্টলমেণ্টবিলাকৰ ক্ষেত্ৰতো আমাৰ ক্ষতিগ্ৰস্ত পৰিয়ালসকলে সকাহ পাব পাৰে এতিয়া আমি বেংকৰ লগতে বিত্তীয় সংস্থা বেংক এটা বেলেগ NBFC নন বেংকিং ফাইনেন্সিয়েল কোম্পানীবিলাক বেলেগ সো 5 তাৰিখে আমি NBFC সমূহৰ লগতো মিটিং কৰিম যাতে বেংকৰ ক্ষেত্ৰত আমি যি সকাহ দিব পাৰিছোঁ সেইটো যাতে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ পৰা যিসকলে লোন লৈছে তাতো সকাহ পায় বিশেষকৈ আমাৰ নিবনুৱা যুৱকসকলে ট্ৰাক বা গাড়ী যিটো ব্যৱসায় কৰে ম্যাক্সিমাম লোন তেওঁলোকে বেংকৰ পৰা নলয় তেওঁলোকে NBFCৰ পৰা লয় সেইকাৰণে আমি NBFCৰ লগতো 5 তাৰিখে মিটিং কৰিম যাতে তেখেতসকলক আমি সহায় দিব পাৰোঁ